Hello students, this is Pranjal sir, and director of Dasani classes. আজি আমি 8 এপ্ৰিলৰ মৰ্ণিং শ্বিফ্টত যিখন জেই মেইনছৰ পেপাৰ আমাৰ হৈ গ'ল জেই মেইনছৰ ফিজিক্সৰ ছেকশ্যনটো আমি ডিছকাছ কৰিবলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট। বাৰ্নলি ষ্ট্ৰিমৰ ইকুৱেশ্যনটো দিলে আমাক ভি প্লাছ ৰ'জ জি এছ প্লাছ হাফ ৰ' ভি স্কুৱেৰ গ'ল কনষ্টেণ্ট, এইটো চব ষ্টুডেণ্টে জানে। তো ফাৰ্ষ্ট অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। ছেকেণ্ড কুৱেশ্যনটো আমাৰ আহি গ'ল চেলৰ পৰা, কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ পৰা আহিছে। 3 ভল্ট বেটাৰী দিলে, 1 ওম 4 ওম আমাৰ কানেকশ্যনত আছে। ফাইণ্ড দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ দ্য চেল। তো এক্ৰছ দ্য চেল মানে 3 ভল্টৰ যিটো চেল লগাই থৈছে তাৰ এক্ৰছত আমাক পটেঞ্চিয়েল ডিফাৰেঞ্চ লাগে। পটেঞ্চিয়েল ডিফাৰেঞ্চ ওলাবলৈ হ'লে ভি ইকুৱেল ই মাইনাছ আই আৰ ফৰ্মুলা, ঠিক আছে। দেন চেলটোৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ তোমাক 1 দিয়ে দিছে আৰু ই এম এফ 3 ভল্ট দিয়ে থৈছে। এতিয়া পটেঞ্চিয়েল ডিফাৰেঞ্চ লাগে, তাৰ কাৰণে আমি চেলটোৰ মাজেৰে যোৱা কাৰেণ্ট লাগিব। চেলটোৰ মাজেৰে যোৱা কাৰেণ্ট উলিয়াবলৈ হ'লে টোটেল ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ লাগিব। 4 ওম আমাৰ পেৰেলত আছে, তাৰ পৰা 2 ওম পালোঁ। সেই 2 ওমৰ লগত যিটো 1 ওম আছে সেইটো চিৰিজত আহিব 3 ওম। তেনে 1 এম্পিয়াৰ ওলাল, তাৰ পৰা ভি ইকুৱেল টু ই মাইনাছ আই আৰ ফৰ্মুলা ইউজ কৰিলোঁ। আনচাৰ 2 ভল্ট আহি গ'ল। থাৰ্ড কুৱেশ্যনটো আছে ডি ব্ৰগলি ৱেভলেংথ অফ ইলেক্ট্ৰন এণ্ড প্ৰটন ইজ ছেম, ফাইণ্ড ৰেচিঅ' অফ দিয়াৰ কাইনেটিক এনাৰ্জিজ, ঠিক আছে। দেন ৰেচিঅ' উলিয়াব দিছে, তো লেমডা ইকুৱেল এইচ বাই পি ফৰ্মুলা, দেন পি ইকুৱেল টু এইচ বাই লেমডা, সেই ফৰ্মুলাটো আমি ল'লোঁ। দেন কাইনেটিক এনাৰ্জি আমাৰ উলিয়াবলৈ যাওঁতে পি স্কোৱাৰ বাই টুৱাইচ এম ফৰ্মুলা আমাৰ আহি গ'ল, যিহেতু কাইনেটিক এনাৰ্জি ডাইৰেক্টলি মানে ইনভাৰ্চলি প্ৰপৰ্চনেল টু মাছ হ'ল। যাৰে মাছ বেছি তাৰে কি হ'ব, কাইনেটিক এনাৰ্জি কম হ'ব। তো সেনে ক্ষেত্ৰত ইলেক্ট্ৰন বাই প্ৰটন, মাছ অফ প্ৰটন বাই মাছ অফ ইলেক্ট্ৰন, মাছ অফ প্ৰটন ইকুৱেল 1857 টাইমছ অফ মাছ অফ ইলেক্ট্ৰন, সিহঁতৰ ৰেচিঅ' হ'ল 1857 ওলাই যাব। তাৰপিছত আহি গ'ল বাইণ্ডিং এনাৰ্জি অফ এ নিউক্লিয়াছ দি দিছে, ফাইণ্ড ইটছ মাছ ডিফেক্ট। তো বাইণ্ডিং এনাৰ্জি ইকুৱেল টু এন ডেল এম চি স্কোৱাৰ, ডেল এম ইকুৱেল টু বি বাই চি স্কোৱাৰ। বাইণ্ডিং এনাৰ্জি দিয়া আছে, চি স্কোৱাৰ পুট কৰিলোঁ, পুট কৰি পেলাই আমাৰ মাছটো ওলাই গ'ল তাৰ পৰা, দেখা পাইছা। তাৰপিছত ৰেজিষ্টেঞ্চ অফ এট 0 ডিগ্ৰী চেলচিয়াছ 10 ওম আছে, এণ্ড 100 ডিগ্ৰী চেলচিয়াছ ইট ইজ 10.95 ওম আছে। ফাইণ্ড টেম্পাৰেচাৰ এট হুইচ ৰেজিষ্টেঞ্চ 10.20। আৰ ইকুৱেল টু আৰ নট 1 প্লাছ আলফা ডেল্টা ফৰ্মুলা ল'লোঁ, প্ৰথম গিভেন ইকুৱেশ্যনটোৰ কাৰণে ল'লোঁ। ছেকেণ্ডটো আছে, দুইটাৰ আমি ৰেচিঅ' উলিয়ালোঁ। ৰেচিঅ' উলিয়াওঁতে আমাৰ যিটো 10.20 যেতিয়া হ'ব তেতিয়া আমাক টেম্পাৰেচাৰটো সুধিছে ন, দেন তেতিয়া টেম্পাৰেচাৰটো গৈ পেলাই আমাৰ 400/19 ডিগ্ৰী চেলচিয়াছ ওলাই যাব। কেলকুলেশ্যনটো কৰিলে হ'ল, মেথডটো দিয়ে দিছোঁ। তাৰপিছত আছে 6 নম্বৰ কুৱেশ্যনটো আছে দ্য ৰেচিঅ' অফ ফ্ৰিকুৱেঞ্চি অফ 7th অভাৰটন অফ ক্ল'জ অৰ্গেন পাইপ এণ্ড অপেন অৰ্গেন পাইপ অফ ছেইম লেংথ ইজ। তুমি যদি চাবলৈ যোৱা, ক্ল'জ অৰ্গেন পাইপ আছে, nth অভাৰটনৰ কাৰণে আমাৰ 2n + 1 হোল ইনটু ভি বাই 4l হয়। n ইকুৱেল যদি 7 হয় তেনেহ'লে চি ইকুৱেল টু আমি পাই গ'লোঁ। চিমিলাৰলি অপেন অৰ্গেন পাইপৰ কাৰণে আমি পাই যাম n + 1 ভি বাই 2l, n ইকুৱেল টু 7 যদি হয় তাৰ পৰা আমি f নট পাই গ'লোঁ। দেন ক্ল'জ পাইপ বা অপেন পাইপৰ যদি ফ্ৰিকুৱেঞ্চি লওঁ 15/16 আমি পাই যাম। তাৰপিছত আছে 7 নম্বৰ কুৱেশ্যনটো চোৱা, ইন এ ক্লক ছেকেণ্ড হেণ্ড এণ্ড মিনিট হেণ্ড আৰ অফ 75 cm and 60 cm long respectively. After 30 minutes, ratio of distance traveled by tip of second hand to that of her minute hand is x. Then find x লাগে। Then simple harmonic by simple harmonicৰ লগত second and minute hand দুইটাৰ যদি আমি ৰেচিঅ' লওঁ 75 ওলাই যাব আমাৰ, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো চোৱা, এ পাৰ্টিকল ডিভাইডেড ইনটু 2 particles having masses m1 m2, velocity v1 and v2, find the ratio of their kinetic energies. Then যদি kinetic energy ratio উলিয়াব লাগে divided into 2 equal parts, ঠিক আছে। দেন ইনিচিয়েল মমেণ্টাম চেমেই থাকিব লাগিব দুইটা বডিৰে। দেন প্ৰথমটোৰ কাৰণে হাফ m v1 স্কোৱাৰ, ছেকেণ্ডটোৰ কাৰণে সিহঁতৰ ৰেচিঅ' ল'লোঁ v1/v2 or m2/m1 পাই যাম, ঠিক আছে। গতিকে আমাৰ ইকুৱেশ্যন মানে অপশ্যন 1টো শুদ্ধ হ'ব। So 1 mole of each monoatomic and diatomic gases are at same temperature. Find ratio of their specific heat capacity at constant volume. Then monoatomic gasৰ কাৰণে 3/2 into r, diatomic gasৰ কাৰণে 5/2 into r, monoatomic বা biatomic ইকুৱেল কিমান পাই যামগৈ 3/5 পাই যাম।
দেখা পাইছা তো 10 নম্বৰ কুৱেশ্যনটো চোৱা ফাইণ্ড দ্য ফ'ৰ্চ এপ্লাইড বাই মেন অন এ বল অফ 100 গ্ৰাম মুভিং উইথ ভেলচিটি অফ 20 মিটাৰ পাৰ ছেকেণ্ড টু ষ্টপ ইন 0.1 ছেকেণ্ড এটা চাবলৈ গ'লে F ইকুৱেল টু এম ডেল ভি বাই ডেল টি পাই আছোঁ দেন সেইটো পুনৰ যদি আমি ইউজ কৰোঁ ইকুৱেল আমি 30 নিউটন পাই যাম তাৰপিছত ইন চিৰিজ এল চি এ চাৰ্কিট দ্য ভেলু অফ ৰেজিষ্টেঞ্চ এজ ৱেল এজ এক্সেল মাইনাছ এক্স চি ইজ হাফ দেন দ্য নিউ কাৰেণ্ট এম্প্লিটিউড I2 উইল ছেটিছফাই I1 ইজ অল এম্প্লিটিউড দেন এইটো আমি এক্সেল এক্স চি ইফালে আৰ ল'লোঁ তাৰপৰা আমি জেড উলিয়ালোঁ I1 ইকুৱেল টু ভি বাই জেড জেড ডেছটো ল'লোঁ তাৰপৰা দেখা পাইছা ডেপ'জ কৰোঁতে আমি জেড ডেছ ইকুৱেল টু কিমান পালোঁগৈ জেড বাই 2 পালোঁ ঠিক আছে তেনেহ'লে জেড বাই যদি 2 পাওঁ তেতিয়া I2 ইকুৱেল টু টুৱাইচ ইনটু I মানে কিমান হ'ব I1 মানে ভি বাই জেড হয় ন ভি বাই জেড হয় গতিকে ভি বাই জেড হয় গতিকে ভি এটা যদি মাল্টিপ্লাই কৰি দিওঁ I2 ইকুৱেল টু টুৱাইচ অফ I1 পাই যাম Light is traveling from medium 1 to medium 2 is incident at critical angle theta c equal to 45 degree. Find ratio of refractive index of medium -1 to medium 1 to medium 2. So sin c equal to nr by n d equal to n2 by n1. এবারে n2 by n1 equal to sin 45 degree হব তারপর n1 by n2 will comparison root over 2 পাই যাম The next question goes if m1 m2 and m3 are 1.2 kg 1.6 kg and 400 gram have same kinetic energy then find the ratio of their linear momentum kinetic energy equal to half mv square the potential then momentum equal to twice of kinetic energy into mass then momentum is proportional to root over m hoy ase so p1 is to p2 is to p3 equal to root over twice এই ভ্যালু পুট কৰিলো এইখিনি গৈ পেলাই আমি কিমান পাই যাম কি root over 3 is to 2 is to 1 পাই যাম তাৰপিছত 14 নম্বৰ কুৱেশ্যন চোৱা angular momentum of satellite A B R L 3 cell masses are m1 and m2 orbit radius are r1 and r2 then find ratio of time period ta is to tb so ta is to tb equal to square equal to ra by rb whole cube Kepler's law মতে তেনে ক্ষেত্ৰত আমি l1 by l2 খিনি উলিয়ালো mv স্কয়ার বাই r ইকুয়াল jm by r স্কয়ার আমি ফৰ স্যাটেলাইটৰ কাৰণে পাওঁ তাৰপৰা v ওলাল তো v প্ৰপোৰ্শনেল কি পাই আছো 1 by root over r পাই আছো ঠিক আছে এন ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 যদি মই এটাটোৰ পৰা কম্পেয়াৰ কৰিলে 1 by 3 পাম তেনে ক্ষেত্ৰত মই r1 by r2 যিটো কনসেপ্ট আছিল আমাৰ তাক যদি চাওঁগে r1 by r2 ইকুৱেল টু m2 by 3 of m1 এমতে ta by tb ইকুৱেল টু ভ্যালু পুট কৰিলো পুট কৰি গৈ পেলাই m2 by 27 m1 কিউব পাই গলোগে ঠিক আছে তাৰপিছত চোৱা if the output of r of vector source is x find x ঠিক আছে তো ইয়াত যদি চাবলৈ যোৱা তো ইফালে আছে এই যদি ব্ৰেক কৰি root over 2 পাম তো এই root over 2 এর মাজৰ এংগল কিমান 90 ডিগ্ৰী হৈ আছে তেনেহলে level a square plus twice a square equal to 3 পাই যাম তো 16 number question to show the PV curve shown in diagram consists of two isothermal and two adiabatic curves then A B C D ঠিক আছে তারপর আমি T V যদি পৰা gamma -1 T C কন্ডিশনৰ কাৰণে চালো তো দুইখিনি আমি কৰি পেলাই প্ৰথম এটা ইকুৱেশ্যন ললো তাৰ পিছত আকৌ তাক আমি ইকুৱেশ্যন 2 ললো TB equal to TB যদি হয় TC equal to TD যদি হয় এইমতে VA by VD equal to VB by VC আমি পাই গলো ঠিক আছে তাৰপিছত 17 number question চোৱা find out the magnitude of work done on the gas when 1 mole of an ideal gas undergoes compression from 9 liter to 1 liter through a reversible isothermal process nearest integer হলে W equal to nRT in V1 by V2 RT in 1 by n এইমতে কৰিলে work done on gas equal to আমাৰ ওলাই যাব কৰি দিয়া আছে চালে বুজি পাবা তাৰপিছত এটা আমাৰ লজিক গেট দিছে লজিক গেটৰ আউটপুট লাগে লজিক গেটৰ আউটপুট আমি 0001 1011 পুট কৰিম পুট কৰি পেলাই আমি এটালৈকে কৰিলে আমাৰ অপচনটো আহিবগে মানে ক্লাছত শিকাই থোৱা আছে মই এতিয়া এক্সপ্লেইন কৰি নাথাকো আৰু কেনেকৈ কৰিব লাগে জাস্ট দেখাইহে দিছো সলিউশনটো চাই ললে কৰিব পাৰিবা তাৰপিছত if ratio of x coordinate of center of mass and y coordinate of center of mass of the given thin uniform plate is x by 9 then find the value of x
দ্য চিমেট্ৰিক কোঅৰ্ডিনেট যদি চাওঁ আমি এক্স চি এম ইকুৱেল আমি কিমান পাই আছোঁ চোৱাচোন কুৱেশ্যনটোত 3/2 পাই আছোঁ 1.5 আৰু ৱাই চি এম যদি পাওঁ গোটেইকেইটা প্লাছ ইনটু কৰি প্লাছ কৰিলে হ'ল কোঅৰ্ডিনেটকেইটা কৰিলে পাই আছোঁ 9/10 দেন ৰিকুৱাৰ্ড ৰেচিঅ' ইজ 3 এটা আনটোত মাল্টিপ্লাই কৰিলে 15:9 তেনেহ'লে এক্স ইকুৱেল কিমান আহিব 15 তাৰপিছত টু স্ফেৰিকেল কণ্ডাক্টৰ ৰেডিয়াছ r1 r2 at large separation are connected with conducting wire find the ratio of their charges যেহেতু পটেনচিয়েল চেমে থাকিব v1 ইকুৱেল v2 k q1 by r1 k q2 by r2 q1 by q2 কিমান পাই যামগৈ r1 by r2 পাই যাম then which of the following is incorrect for paramagnetic substances and they are strongly attracted by magnetic field সেইটো attracted নকৰে paramagnetic substance এতিয়া বা এইখিনি চেমে শুদ্ধ হৈ থাকিব তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা and electromagnetic radiation of intensity 3060 Weber per centimeter square is incident normally on a non-reflecting surface having area A. Then average force of surface is found to be 2.4 into 10 - 4. Find the value of A. F equal to I by C formula আছে then A equal to FC by I লাগে সেইমতে ভ্যালু পুট কৰা ভ্যালুখিনি দিয়ে দিছে উলিয়ালে আমাৰ ভ্যালু A ওলাই যাব 0.02 মিটাৰ স্কয়াৰ তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো চোৱা ইন এ ডিফ্ৰেকশ্যন পেটাৰ্ণ অফ মনোক্ৰমেটিক লাইট অফ ৱেভলেংথ দি দিছে স্লিট উইথ দি দিছে ইফ দ্য এংগুলাৰ পজিশ্যন ইজ সেকেণ্ড মিনিমাম ইজ ইমান ফাইণ্ড দ্য ভেলু অফ এন দেন সাইন থিটা ইকুৱেল n lambda by e theta is very very small sin theta almost equal to theta theta equal n lambda by e and n equal to 2 এইমতে ভেলু পুট কৰিলোঁ n equal কিমান পাই যামগৈ 4 পাই যামগৈ ঠিক আছে গতিকে মই কুৱেশ্যনছখিনি পাই পেলাই লগে লগে তোমালোকক সলিউশ্যনখিনি দেখাইহে দিছোঁ এটলিষ্ট আশা কৰোঁ অলপ হ'লেও বুজি পাবা আৰু ডাউট চাগে অলপ হ'লেও ক্লিয়াৰ হ'ব আশা কৰোঁ তোমালোকে মানে তোমালোকৰ যিখিনি পটেনচিয়েল আছে এনেদৰে কষ্ট কৰি তোমালোকে অসম তথা ভাৰতৰ ভিতৰত নিজকে সফল হৈ দেখাব পাৰিবা ধন্যবাদ